সোশিয়াল মিডিয়াত চাকৰিৰ নামত প্ৰবঞ্চনাৰ জাল ফেচবুকত ভুৱা বিজ্ঞাপন দি এক্সিছ বেংকত চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱকৰ পৰা সৰকালে ধন গুৱাহাটীৰ ভাৰতীয় হিচাপে থকা যোৰহাট টিয়কৰ ৰিংকু গগৈ নামৰ যুৱকজন উপায়ন্তৰ হৈতে কাক চাপিল ক্ৰাইম ব্ৰাঞ্চৰ তাৎপৰ্যপূৰ্ণ বিষয় যে চাকৰিৰ ইণ্টাৰভিউ দিয়াৰ নামত অনলাইনতে পৰীক্ষাত অৱতীৰ্ণ কৰাই প্ৰবঞ্চকে উত্তীৰ্ণ হোৱাৰ কথা উল্লেখ কৰি দিছিল নিযুক্তি পত্ৰ পৰৱৰ্তী পৰ্যায়তো প্ৰশিক্ষণ গ্ৰহণৰ নামত ধন জমা হৈছিল প্ৰবঞ্চকৰ দলটোৱে প্ৰায় 10,000তকৈও অধিক টকা লুটি অন্তৰ্ধান হল প্ৰবঞ্চকৰ দলটো আৰু এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ভুক্তভোগী ৰিংকু গগৈ যেনেধৰণে কথা বতৰা পাতি আছিলে যেনেকৈ প্ৰচেছটো নিছিলে তেতিয়া মানে মোৰ ভুৱা লিখা লগা নাছিল সেইকাৰণে মই দি আছিলোঁ যেতিয়া মানে আপোনাৰ পইচা চইচা সকলো দিয়া মেলা হৈ গ'ল তাৰপিছত একাউণ্ট নাম্বাৰটো যেতিয়া মই খুজি আছোঁ একাউণ্টটো মানে অনলাইন খুলি দিম বুলি ক'লে মই সেইকাৰণে দি দিলোঁ মানে তেওঁ একাউণ্টটো যেতিয়া পইচাটো পূৰা পে' কৰা হৈ গ'ল তাৰপিছত তেওঁ আকৌ ফোনৰ ৰেছপন্স নিদিয়া হ'ল তেখেত মোৰ ভাইটি হয় তেখেত বৰ্তমান বহুত সৰু ল'ৰা হয় তেওঁ এইবিলাক অনলাইনত যে এইবিলাক প্ৰবঞ্চনা আছে ইমান বিশেষ জনা নাছিল হা তেওঁক চাকৰি দিম বুলি ফাৰ্ষ্টে আপোনাৰ ডকুমেণ্টখিনি ল'লে নেক্সট ষ্টেপত তেওঁৰ পৰা আপোনাৰ এটা ফিজ ল'লে সেইটো ফিজ প্ৰচেছিং পষ্টেল চাৰ্জ বুলি সেইটো ল'লে সেইটোৰ পাছত সেইদিনাখনে ইভিনিং তেওঁলোকে এটা কাগজ দিলে যে চিলেকশ্যন হৈ গ'ল তাৰপিছত চিলেকশ্যন হোৱা বুলি কৈ তেওঁলোকে আপোনাৰ হেৰি দিলে এখন এপইণ্টমেণ্ট লেটাৰ দি দিলে এপইণ্টমেণ্ট লেটাৰটোৰ পিছত তেওঁলোকে 3500 আকৌ ল'লে ক'লে যে আপোনাৰ এইটো অফলাইন ট্ৰেইনিং হ'ব তো অনলাইন হ'লে এইটো অনলাইন ট্ৰেইনিং হ'ব অফলাইনটো আপোনাৰতো বহুত দূৰত যাব লাগিব তো আকৌ দি দিলে তাৰ পাছত ক'লে যে আপোনাৰ একাউণ্ট ক'ত আছে ই ক'লে যে মোৰ বেলেগ HDFCত আছে তো আপুনি এক্সিছত যিহেতু জবটো পাইছে তো এক্সিছ বেংকত একাউণ্ট লাগিব তো তাৰপাছত ইয়াক 10,000 ডিমাণ্ড কৰিলে কিন্তু যিহেতু নিবনুৱা এজন তাৰপাছত তেওঁ ক'লে মোৰ 5,000 আছে তো আকৌ 5,000 দি দিলে মোটামুটি লগভগ আপোনাৰ ই 10,000 9,500 মান টকা ই পে' কৰিলে তো এতিয়া আমি বিচাৰোঁ কি ইয়াৰ লগত যিটো কৰিলে আমিতো এইটো চিয়'ৰ যে এইটো কোনো মানে প্ৰবঞ্চনাৰ বলি হৈছে এইটো লাগিছে কাৰণ তেওঁ